নমস্কাৰ বন্ধুসকল, আপোনালোক শংকৰ ব্লগ আছে আশা কৰিছোঁ আপোনাৰ সকলো ভালে আছে। ব্লগ আৰম্ভ হ'ব। আৰু আপোনালোকে জানে যে এইটো হৈছে জেঠৰ মাহ। জেঠৰ মাহত মানুহে কঠীয়া পেলায়। চব এই মাটি আমাৰ সম্পূৰ্ণ ৰেডি হৈ আছে, দেখাইছোঁ চব। চব ৰেডি হৈছে, হাল বোৱা হৈ গৈছে চাই লওক। আৰু এতিয়া কঠীয়া পেলাবলৈকে আমাৰ ইয়াত অকণো পানী নাই। চব কৃষকৰ একদম সমস্যাত পৰিছে। মানুহে হাল মাৰি থৈ পানী নাই কঠীয়া পেলাবলৈ। এতিয়া কি কৰিব? বতৰটো এনেকুৱা হৈছে যে ৰাতিপুৱাই ৰ'দ ওলায় 5 বজাতে। মানুহে থাকিব জেগা নোহোৱা হৈ গৈছে, ইমান গৰমৰ উত্তাপ। এতিয়া জেঠৰ মাহ পাৰ হৈ যাব আষ্টেকে। হ'লে মানুহে কৰিব কি? খেতি নকৰিলেতো খাবতো নোৱাৰিব। এতিয়া চাই থাকক। ফাইনেলি অলপ পানী হ'ল, তাকে পানী পেলালোঁ। চাই থাকক এয়া ধানৰ বস্তা। ধানৰ বস্তা জিকাই থলোঁ। 2 দিন পানী থাকিব লাগিব, 2 দিন বৈত থাকিব লাগিব। হাল মাৰি দিলোঁ। ধানখিনি আমাৰ সম্পূৰ্ণ গজা হৈ গ'ল। এতিয়া মাটিত পেলাম, চাই থাকক। কালি মেলা ধানখিনি সম্পূৰ্ণ ফেলা হৈ গ'ল চব। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।